এখন বিয়া এখন ব্যঞ্জন নতুন নিয়ম কৰা হৈছে অধিক কটকটীয়া নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা নতুন নহয় পূৰ্বৰে পৰা চলি আহিছে এই নিয়ম এখন বিয়াত এখনেই ব্যঞ্জন কিন্তু এতিয়া এই নিয়ম কৰা হৈছে অধিক কটকটীয়া পঞ্জাৱ প্ৰদেশত বহু বছৰ ধৰি এই নিয়ম বলবৎ হৈ আহিছে এই নিয়ম পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ কম আয়ৰ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা হ্ৰাস কৰাৰ বাবে এই নিয়ম কাৰ্যকৰী কৰা হৈছে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত মঙলবাৰে পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজে বিবাহ অনুষ্ঠানত এক ব্যঞ্জন নিয়ম কটকটীয়া কৰে কম আয়ৰ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা কমাবলৈ এই নিয়ম কাৰ্যকৰী কৰা হৈছে মুখ্যমন্ত্ৰী মৰিয়মৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰাদেশিক কেবিনেট অধিৱেশনত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত বহু বছৰ ধৰি এই নিয়ম প্ৰযোজ্য হৈ আহিছে নাগৰিকৰ মাজত ধন সম্পত্তিৰ প্ৰদৰ্শন হ্ৰাস কৰাৰ বাবে আৰু আৰ্থিক প্ৰত্যাহ্বানৰ মাজতো বিয়াৰ ভোজৰ বাধ্যবাধকতা দূৰ কৰিবলৈ এই আইনখন অনা হৈছিল এক প্ৰতিবেদন অনুসৰি বিদ্যুৎ সংকটৰ ভয়াৱহতাৰ মাজত শক্তি ৰাহি কৰিবলৈ ফেডাৰেল কেবিনেটেও 2022 চনত ইছলামাবাদত নিশা 10 বজাৰ পিছত বিবাহ অনুষ্ঠান নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছিল মূৰৰ পৰা ভৰিলৈকে দৰিদ্ৰতা ডুব যোৱা পাকিস্তানলৈ বিশ্বই পিঠি দিছে এনে পৰিস্থিতিত প্ৰতিটো ডলাৰ ৰাহি কৰিবলৈ পাকিস্তানে এতিয়া বিয়াত এটাতকৈ অধিক ব্যঞ্জন বনোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে দৰিদ্ৰতাৰ কবলত পৰা পাকিস্তান এতিয়া প্ৰতিটো সৰু সৰু কথাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে পৰিস্থিতি ইমানে বেয়া হৈ পৰিছে যে এতিয়া পাকিস্তানত বিয়াত এক ব্যঞ্জন নিয়ম কাৰ্যকৰী কৰিবলগীয়া হৈছে আৰু যদি আহাৰত এটাতকৈ অধিক ব্যঞ্জন থাকে তেন্তে সেয়া ভাল নহয় আৰু ইয়াৰ আৰম্ভণি পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ পৰাই হৈছিল পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়ম নৱাজে বিয়া ভোজত এক ব্যঞ্জন নিয়ম কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ এতিয়া নিৰ্দেশ দিছে